বঢ়িয়া আজি আমাৰ মাজত ইজৰাইলৰ নাম আপোনালোকে শুনিছে ইজৰাইলৰ ৰাষ্ট্ৰদূত আমাৰ অতিথি হিচাপে আহিছে ৰেবন আজাৰ ডাঙৰীয়া মই সকলোকে এটা হাত চাপৰি মাৰি I want to extend our deep gratitude to His Excellency Ambassador of Israel in India মন্ত্ৰী অতুল বৰা ডাঙৰীয়া বিজুলী কলিতা মেধি ডাঙৰীয়ানী অনুৰাগ ৰাজৰীয়া জয়শ্ৰী দাস বাৰ্মা ডাঙৰীয়ানী মিষ্টাৰ ইউ ৰুবিনষ্টেইন শ্ৰী অতুল বৰা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য বিধায়ক ডাঙৰীয়া মনোজ বৰুৱা নিপেন চন্দ্ৰ দাস ডাঙৰীয়া আৰু উপস্থিত ৰাইজ অসমৰ কৃষি খণ্ডৰ বাবে আজি এটা অতি উল্লেখযোগ্য দিন ক্ষেত্ৰীত ভাৰত ইজৰাইল কৃষি প্ৰকল্পৰ অধীনত শাক-পাচলিৰ এটা উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ জৰিয়তে আমি ৰাজ্যৰ কৃষি খণ্ডলৈ বিশ্বমানৰ প্ৰযুক্তি কঢ়িয়াই অনাৰ দিশত এক সবল খোজ পেলাবলৈ সক্ষম হলো এই কেন্দ্ৰই ভাৰত আৰু ইজৰাইলৰ অংশীদাৰিত্বৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক মূৰ্তমান কৰি ইজৰাইলৰ উন্নত কৃষি প্ৰযুক্তিৰ সৈতে অসমৰ উৰ্বৰ ভূমি আৰু পৰিশ্ৰমী কৃষকৰ শক্তিৰ এক সংমিশ্ৰণ সৃষ্টি কৰিছে এই ঐতিহাসিক অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা ইজৰাইলৰ মহামহিম ৰাষ্ট্ৰদূত মহোদয়ক মই পবিত্ৰ অসম ভূমিলৈ স্বাগতম জনাইছো Today marks a significant milestone in the growth story of Assam's agriculture sector. With the establishment of this Center of Excellence, we bring world-class technology into the fields of our farmers. This partnership between the Government of India and Israel epitomizes the very spirit of global cooperation, combining Israel's advanced agri-technology with Assam's fertile soil and hard-working farmers. I extend a warm welcome to His Excellency, the Ambassador of Israel to India, Honorable Mr. Reuven Ajar, who has graced this historic occasion in our sacred land. এই প্ৰকল্পক বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ইজৰাইলৰ দূতাবাস আৰু ভাৰত চৰকাৰৰ বিষয়ববীয়াসকলৰ প্ৰতিও মই কৃতজ্ঞতা জনাইছো কোভিড মহামাৰীৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বান আৰু বিভিন্ন জটিলতাৰ মাজেতো এই প্ৰকল্পটোক আগুৱাই নিয়াত গ্ৰহণ কৰা ভূমিকাৰ বাবে মই ৰাজ্য চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকক ধন্যবাদ জনাইছো On behalf of the Government of Assam, I convey my deep gratitude to the Embassy of Israel, the hard-working officers, and also to the officials of the Government of India for the pivotal role they have played in helping realizing this project. I also thank the Directorate of Horticulture and Food Processing of State Government for their efforts in taking this project forward despite the challenge posed by the COVID-19 pandemic and the complexities encountered during land development. এই প্ৰকল্পটো ৰূপায়ণ কৰিবলৈ যোৱাটো নিখণ্ডেহে প্ৰত্যাহ্বানেৰে পূৰ্ণ আছিল ৬৬ বিঘা ভূমিক বিশ্বমানৰ উৎকৰ্ষতাৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰি সম্পদ সমন্বয় আৰু স্পষ্ট দৃষ্টিভংগীৰ প্ৰয়োজন আছিল ভাৰত চৰকাৰে এই সপোনক স্বীকৃতি দি ৬ কোটি টকাৰ অনুমোদন জনাইছিল আপাৰ্টৰ ফালৰ পৰা ৬০ লাখ টকা আগবঢ়োৱা হৈছিল ইজৰাইলৰ টেকনলজি আৰু ভাৰত চৰকাৰৰ পুঁজিৰে আজি আমি এই বিশ্বমানৰ কেন্দ্ৰটো নিৰ্মাণ কৰি উলিয়াইছো ৰাইজে দেখা পাইছে যে এই কেন্দ্ৰটোৰ জৰিয়তে আমি সিট নিৰ্মাণ কৰিছো যত মাটি নাথাকে মাটি নথকাৰ কাৰণে খেতিত আমাৰ যি পোক পৰুৱাই খেতিত অসুবিধা কৰে তাক আমি বহু পৰিমাণে কম কৰিব পাৰি আজি আমি
নতুন ইৰিগেশ্যনৰ ব্যৱস্থা আনিছো যাৰ জৰিয়তে কৃষি ভূমিলৈ আমি সুন্দৰভাৱে জলসিঞ্চন কৰিব পাৰিম ইজৰাইল বিশ্বৰ ভিতৰতে ডিপ ইৰিগেশ্যনত এখন উল্লেখযোগ্য ৰাষ্ট্ৰ আৰু তাৰ টেকনলজি আজি আমি ইয়ালৈকে আনিব পাৰিছো এই গোটেই কেন্দ্ৰটো যদি আমি ভাল কৰি চাওঁ আৰু ইয়াত যি প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে এই ব্যৱস্থাক যদি আমি আমাৰ খেতি পথাৰলৈ লৈ যাব পাৰো অসমত উদ্যান শস্যৰ এখন নতুন বজাৰ সৃষ্টি হ'ব এই প্ৰকল্পটোৰ উল্লেখযোগ্য দিক হৈছে ইয়াত ট্ৰেইনিংৰ ব্যৱস্থা ইয়াত কনষ্টেন্টলি ট্ৰেইনিং হ'ব আমাৰ কৃষি বিজ্ঞানীসকলৰ পৰা আৰম্ভ কৰি প্ৰগতিশীল কৃষকসকলক আমি সকলোকে ইয়াত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিম মই আমাৰ অসমৰ যুৱ প্ৰজন্মক এই উদ্যান শস্যৰ লগত জড়িত গোটেই ব্যৱস্থাবিলাক পৰিদৰ্শন কৰিবলৈ শিকিবলৈ প্ৰশিক্ষণ ল'বলৈ আহ্বান জনাম যাতে আমি ইয়াৰ দ্বাৰা আমাৰ যিটো উপাৰ্জন এই উপাৰ্জনক যাতে আমি আৰু বৃদ্ধি কৰিব পাৰো মোক ইয়াত দেখুৱা হৈছে ইয়াত যি আমি সিডৰ পৰিৱৰ্তে সৰু সৰু পুলি বনাইছো তাত মাটি নাথাকে ধুনিয়াকৈ আমি বিভিন্ন মেটেৰিয়েলি দি ইয়াক আমি কৰিছো ইয়াত সুন্দৰ কৰি আমি ৰোপণ কৰিছো ধুনিয়া ভেৰাইটিৰ বিলাহী তিয়হ আজি আমাৰ ইয়াৰ পৰা নিৰ্মাণ হৈছে এই কেন্দ্ৰটোৰ জৰিয়তে 7 লাখ কৃষকক আমি সিড আমি দিব পৰা অৱস্থালৈকে আজি আহি পৰিছো ৬৬ বিঘা এই প্ৰকল্পটোৱে আমাৰ বহু কৃষক ৰাইজক উন্নত কৰি আমাক সহায় কৰিব ২০২৪ চনৰ পৰা ইতিমধ্যে কেন্দ্ৰটোৱে বিলাহী তিয়হ নাৰ্জী ফুল ৰঙীন কেপচিকাম লেটুছ ব্ৰকলি আদিৰ 7 লাখ পুলি উপাৰ্জন কৰি 9খন জিলাত বিনামূলীয়াকৈ বিতৰণ কৰিছে তাৰ ফলত আমাৰ কৃষকসকল যথেষ্ট উপকৃত হৈছে ইয়াত আমাৰ গোটেই ব্যৱস্থাটো প্ৰদৰ্শনী ইউনিট আছে য'ত কৃষকসকলে নতুন জাতৰ নতুন জলসিঞ্চন কৌশল নিজৰ পথাৰত ব্যৱহাৰ কৰিব পৰা নতুন পদ্ধতি দেখা পাব সবাতোকৈ ইয়াৰ আকৰ্ষণীয় উপাদানটো হ'ল IoT অৰ্থাৎ ইন্টাৰনেট অফ থিংছৰ ভিত্তিত স্বয়ংক্ৰিয় জলসিঞ্চন সাৰৰ ব্যৱস্থা বা আমাৰ আন বিভিন্ন সংলগ্ন বিষয়বিলাক আমি ইয়াত শিকিব পাৰো মই সকলো আমাৰ কৃষকসকলক আহ্বান জনাম 600 গৰাকী কৃষকে ইতিমধ্যে ইয়াত প্ৰশিক্ষণ লৈছে আমাৰ ডিমৰীয়া সোণাপুৰ এই গোটেই অঞ্চলটো খেতিৰ বাবে বহুত আগবঢ়া ইয়াত বহুত প্ৰগতিশীল কৃষক আছে আৰু আমাৰ ইয়াৰ কৃষি সকলোৱে আমি জানো ইয়াত সুন্দৰ কমলাৰ পৰা আমাৰ বহু ভাল কৃষিজাত সামগ্ৰী উৎপাদন কৰা হয় এই টেকনলজিবোৰ যদি আপোনালোকে শিকিব পাৰে আপোনালোক বহুত উপকৃত হ'ব আৰু আমাৰ ঘৰৰ যিটো ইনকাম আয় তাত আমি আৰু বহুত বেছি কাম কৰিব পাৰিম অসম চৰকাৰে কৃষিৰ ওপৰত বহুত গুৰুত্ব দি আছে সৰিয়হ কিনিবৰ কাৰণে আমি নতুন ব্যৱস্থা লৈছো ধানৰ কাৰণে আমি বেছিকৈ পইচা দি আমি ধান কিনা আৰম্ভ কৰিছো কিন্তু আমাক নগদ ধন যিটো কেশ ক্ৰপ বুলি কোৱা যায় তাক আমি কেতিয়া পাম যেতিয়া আমি উদ্যান শস্যত কাম কৰিম খেতি ধান আমাক লাগিব চাহ আমাৰ আছে বা আমি সৰিয়হ উৎপাদন কৰিম কিন্তু ব্ৰকলি তিয়হ কেপচিকাম এইবিলাকত আমি যিমান পইচা পাওঁ ধানত আমি ইমান পইচা নাপাওঁ গতিকে ধানৰ লগত যদি কেশ ক্ৰপক আমি সংলগ্ন কৰি দিওঁ আমাৰ পৰিয়ালৰ উপাৰ্জন বাঢ়িব ইজৰাইলৰ টেকনলজি আজি অসম চৰকাৰ ভাৰত চৰকাৰে আনি দিছে আপোনালোকে ইয়াৰ সুবিধাবিলাক গ্ৰহণ কৰক মই পুনৰ এবাৰ
অসম চৰকাৰক কৃষি বিভাগক ধন্যবাদ জনাইছো মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু ইজৰাইলৰ গোটেই ব্যৱস্থাটো আমাক ইয়াত আনিবলৈ সুবিধা দিয়াৰ বাবে মই ইজৰাইলৰ চৰকাৰক ধন্যবাদ জনাইছো India share a very special relationship with Israel. We are time-tested friend. We are a friend of all weather. The government of India, our Prime Minister Narendra Modi, gives tremendous importance in India and Israel relationship. I believe there are a lot of things through which Assam can be benefited. I hope that we will continue this engagement in future also. India and Israel are moving together, and I hope from this friendship, Assam will also be benefited tremendously. I once again offer my deep gratitude to His Excellency Ambassador of Israel to India, his entire team, and I hope that this cooperation will continue in future also. সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছো সকলোকে প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম created a center of excellence on vegetables which is actually created with the technological support from government of Israel. This is a symbol project. This is a signature project of Indo-Israel friendship. This will help Assam farmer in adopting modern irrigation projects and different way of having seeds and other area where we can adopt technology of Israel. We all know Israel is very expert, specialized in drip irrigation. So we will be benefited from Israel expertise on deep irrigation. I want to thank His Excellency Ambassador of Israel in India and other dignitaries who has come to help us in setting up this important center of excellence. আজি অসমৰ বাবে এটা আনন্দৰ দিন ভাৰত আৰু ইজৰাইলৰ মৈত্ৰীৰ ভিত্তিত আজি আমি সোণাপুৰত শাক-পাচলিৰ এটা চেণ্টাৰ অফ এক্সেলেন্সৰ উদ্বোধন কৰিলো এই চেণ্টাৰ অফ এক্সেলেন্সৰ জৰিয়তে খুব সুন্দৰ ড্ৰিপ ইৰিগেশ্যনৰ ব্যৱস্থা ফাৰ্মাৰ্ছক প্ৰশিক্ষণৰ ব্যৱস্থা প্ৰটেক্টেড ফাৰ্মিং আৰু আমাৰ পোক পতংগই নষ্ট কৰিব নোৱাৰা বীজ উৎপাদন এই গোটেইবিলাক ইয়াতে সংলগ্ন হৈ আছে উদ্যান শস্যৰ বিকাশৰ ক্ষেত্ৰত এই চেণ্টাৰটো এটা মাইলৰ খুঁটাত পৰিণত হ'ব 7 লাখ বীজ ইতিমধ্যে ওচৰ চুবুৰীয়া 9খন জিলা ৰাজ্যক 9খন জিলাৰ জনসাধাৰণক দিয়া হৈছে 66 বিঘা মাটিত ডেমনষ্ট্ৰেট কৰি এটা ইৰিগেশ্যন প্ৰকল্পও নিৰ্মাণ কৰা হৈছে কৃষকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে ই এটা সুন্দৰ অসমৰ